উচ্ছেদক লৈ এতিয়াও সৰব মুখ্যমন্ত্ৰী আমচুৰ ৰাজপথ কপালে কপাব কিন্তু আমাৰ একো অসুবিধা কৰিব নোৱাৰে অবৈধ বেদখলকাৰীৰ উচ্ছেদ কেতিয়াও বন্ধ নহয় হৰ্থেবাৰীতো বহু অবৈধ বেদখলকাৰী আছে হৰ্থেবাৰী সমষ্টিৰ বেদখলকাৰীৰ বিৰুদ্ধে এবাৰ চলোৱা হ'ব উচ্ছেদ অভিযান অসমীয়া মানুহে তেওঁলোকক পুনৰ দখলৰ সুবিধা নিদিলেই হ'ল এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ কপালে ভাল কপিব ৰাজপথটো তাতে আমাৰ কিয় অসুবিধা হ'ব আছে মোৰ পুৰণা হৰ্থেবাৰী সমষ্টি কেইবাটাও অঞ্চলত বেদখলকাৰী আছিলে সেইটো মই জানো আৰু তাৰ কাম কাজ চলি উল্লেখযোগ্য নাগৰিক এতিয়াও বহু ঠাইত সোমাই গৈছে মানে উচ্ছেদ এতিয়াতো আমাৰ মানুহ সচেতন হৈছে গতিকে মই নাভাবোঁ যে এতিয়া আমাৰ মানুহে বহুত বেছি সহযোগিতা কৰিব মই এটা বিচাৰোঁ যে তেওঁলোক য'ৰ পৰা আহিছে তালৈকে যাওক আমাৰ কোনো আপত্তি নাই কিন্তু আমাৰ মানুহে তেওঁলোকক আশ্ৰয় দিব নালাগে কাৰণ নহ'লে আকৌ পৰিৱেশটো আমি যিখিনি উচ্ছেদ বা আন ব্যৱস্থাৰ জৰিয়তে যিখিনি আমাৰ পজিশ্যনটো অলপ ভাল হৈছে আকৌ বেয়া হৈ যাব বহুত মাটিয়ে বেদখলত আছে 29 লাখ বিঘা মাটি বেদখলত আছে গতিকে সময় লাগিব এতিয়া এটা ডাঙৰ কথা হৈছে কি 80 চনৰ পৰা অসমীয়া আন্দোলন কৰিলে বিদেশীৰ বিৰুদ্ধে এতিয়াহে এইটো কাৰ্যকৰী হোৱাৰ নিচিনা হৈছে আৰু বহুত কাম কৰিব বাকী আছে আৰু মই ভাবোঁ যে ৰাইজে সহযোগিতা কৰিলে আমি এনেকৈ বহুতখিনি কাম কৰিব পাৰিম শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।